নমস্কাৰ বন্ধুসকল, আহক আমি কিছুদিন পূৰ্বে ডিমা হাছাওলৈ গৈছিলোঁ। তাৰে কিছু দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আহক আমাৰ লগত। ডিব্ৰুগড়ৰ পৰা আহি আমি বৰলুইত ধাবাত আমাৰ ব্ৰেকফাষ্টটো কৰি লৈছোঁ। ডিমৌ কাষতে আছে বৰলুইত ধাবাখন, তাতে আমি আমাৰ ব্ৰেকফাষ্ট কৰি লৈছোঁ। এইখন বৰলুইত ধাবা। তাৰপিছত আমি ইয়াৰ পৰা আমাৰ নেক্সট যাত্ৰাটো আৰম্ভ কৰিম। সেইটো আমাৰ গোলাঘাটৰ অভিমুখে হৈ ডিফু। Hi guys. Hi guys. Hi Hi guys. Hi guys. তাৰপিছত হেৰি সেই বহুত চাফাই বিলাকত যে মানে নাওনে যে ফ্ৰুটছ Hey, sir, ice cream. Ice cream. কোনটো লাডু লাগে কোৱা? পুৰবি আইচক্ৰীম Pink to লাগে। হা বলা। মোক ইয়েলোটো লাগে। আমি গোলাঘাটৰ অভিমুখে গৈ আছোঁ। আমি টল গেট এখন পাইছোঁ। টল গেটখন এতিয়া বৰ্তমান চলিত অৱস্থাত নাই। আমি এতিয়া গোলাঘাটৰ পৰা ডিফু যিটো ৰাস্তা আছে সেই গোলাঘাটৰ পৰা ডিফু অভিমুখে আমি গৈ আছোঁ। অভিমুখত দেখোঁ যে চাইডে দেখিছে কিমান জংঘল। এতিয়া ইয়াৰ পৰা আমাৰ জংঘলৰ যাত্ৰা আৰম্ভ হৈ গৈছে অলম'ষ্ট। আমি দুইফালে ৰিজাৰ্ভৰ জংঘল দেখা পাব। এতিয়া আমি খাম নাৰিকলৰ পানী আৰু মাটি কঁঠাল আমি খাম এতিয়া, যিহেতু গৰম বহুত পৰিছে। গৰমৰ পৰা অকণমান পৰিত্ৰাণ পাবলৈ আমি মাটি কঁঠালৰ জুচ লৈ ল'লোঁ। মাটি কঁঠাল খাইছে। এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ ডিফু অভিমুখে। আমি ডিফু অভিমুখে গৈ আছোঁ। এতিয়া আমি ডিফুত হোটেলত আমাৰ লাঞ্চটো কৰি লৈছোঁ। লোকেল খানা, গাহৰি আৰু লোকেল কিবা পাত দিছে। আমি তাৰে লোকেল খানাটো খাই লৈছোঁ ডিফুতে। তাৰপৰা আমি ডিফুৰ পৰা আগবাঢ়ি দিছোঁ। ব্ৰিটিছৰ দিনৰ এখন ৰ'পৱে এতিয়া অচল অৱস্থাত আছে। আমি পুনৰ আগবাঢ়িছোঁ হাফলঙৰ দিশে। আমাৰ প্ৰায় ৩-৪টা বাজি গৈছে এই সময়ত। খুব সুন্দৰ দৃশ্য, চাৰিওপিনে বৰ সুন্দৰ দৃশ্য। মাজতে আমি টানেল পাইছোঁ। টানেলৰ ভিতৰেদি আমাৰ গাড়ীখন গৈছে। বৰ টানেলৰ এক্সপিৰিয়েঞ্চ এটা হৈ গৈছে এইবাৰ প্ৰথমবাৰ আমাৰ। ভাল লাগিলে। তাৰ মাজতে অক্সিজেনৰ ফ্ল' হ'বলৈ কাৰণে কিছু ব্যৱস্থা কৰি দিছে টানেলৰ ভিতৰতে। এয়া ডিভাইচবিলাক দেখিছে। ওলাই আহিলোঁ। এতিয়া আমি হাফলং পাই গ'লোঁ। আমি হাফলঙৰ মিষ্টি হোমষ্টে বুলি এটা আমি পাই গ'লোঁ। তাতে অকণমান আমি ৰেষ্ট ল'লোঁ। ৰাতিপুৱা আপোনালোকক গোটেই হাফলংখন দেখাব বিচাৰিছোঁ। চাওক, এয়া আমাৰ হাফলংখন। গোটেই হাফলংখন আপোনালোকে দেখিব পাৰিছে। হাফলংখন খুব সুন্দৰ। এয়া আমাৰ মন ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিছে। আৰু লগতে আমি সকলোৱে ব্ৰেকফাষ্টসমূহ কৰি লৈছোঁ, যাতে আমি নেক্সট ভিউ পইণ্টবিলাকলৈ যাম। আমাৰ ব্ৰেকফাষ্ট সামৰি এতিয়া আমি যাবলৈ ওলালোঁ।
এয়া মিষ্টি মাউণ্টেইন খুব সুন্দৰকৈ আমি ৰাতিটো কটালোঁ তাত। এতিয়া এই হাফলঙৰ এখন সৰু বজাৰখনতে আমি দোকান এখনত সোমাই মনৰ বাবে কিবা কেক খাই বোলে, তাকে কেক কিনি দিলোঁ। এতিয়া আমি আই লাভ ডিমা হাউচৰ ভিউ পইণ্টলৈ গ'লোঁ। তাতে আমি কিছুমান ফটো আৰু দৃশ্য আমি উপভোগ কৰিলোঁ। তাৰপিছত আমি আগবাঢ়িলোঁ হেৰিয়াৰ অভিমুখে। আমি আগবাঢ়িলোঁ গুঞ্জুং ভিউ পইণ্ট। আমি গুঞ্জুং ভিউ পইণ্টলৈ আগবাঢ়ি আছোঁ। আমি গুঞ্জুং ভিউ পইণ্ট পামগৈ আৰু কিছু সময় পিছতে আমি গুঞ্জুং ভিউ পইণ্ট পাম। এয়া আমি গুঞ্জুং ভিউ পইণ্ট পালোহি। তোমালোকে কি কৈছা? আমি চিপছ খাইছোঁ, খানা খাইছোঁ, মই খানা খাইছোঁ। অলপ কি কৰিছ ন? ক'লৈ গৈছ? এয়া গুঞ্জুং ভিউ পইণ্ট খুব সুন্দৰ। ইয়াৰ পৰা যেতিয়া আমি তললৈ দৃশ্যখিনি চাওঁ, যেতিয়া আমি পাহাৰৰ দৃশ্যখিনি আমি উপভোগ কৰোঁ, খুব সুন্দৰ দৃশ্য দেখা পাওঁ গুঞ্জুং ভিউ পইণ্টৰ পৰা। গুঞ্জুং ভিউ পইণ্টত খেলি খুব ভাল পাইছে। গতিকে গুঞ্জুং ভিউ পইণ্টৰ পিছত আমি পালোহি পানীমূৰ ৱাটাৰফলছ। এয়া পানীমূৰ ৱাটাৰফলছ আপোনালোকে দেখা পাইছে। পানীমূৰ ৱাটাৰফলছত আমি কিছু সময় ৰ'লোঁ, ৰৈ আমি গল্ফ ফিল্ড আমি পালোহি। উমৰাংচু গল্ফ ফিল্ডত আমি কিছুমান ব'টিং কৰিলোঁ। আমি সকলোৱে খুব ভাল লাগিলে ব'টিং কৰি ইয়াত। পানী ইয়াৰ যিটো লেক, সেই উমৰাংচু লেকতে আমি ব'টিং কৰিলোঁ গল্ফ ফিল্ডত। বহুত সুন্দৰ জেগা, আপোনালোকে আহিব পাৰিব। তাৰপিছত সন্ধিয়া আমি অকণমান স্নেক্স খাবলৈ তাৰে উমৰাংচুৰ এখন হোটেলত আহিলোঁ। তাতে আমি ব্ৰেকফাষ্ট স্নেক্স কৰি এতিয়া আমি হোমষ্টেত পালোহি। এয়াই আমাৰ হোমষ্টে, হাফলং উমৰাংচু হোমষ্টে। হোমষ্টেটো বৰ সুন্দৰকৈ ডেক'ৰেট কৰি ৰাখিছে। সেই আপোনালোকক কিছু দৃশ্য দেখাব বিচাৰিছোঁ। চাওক ভিতৰৰ দৃশ্যটো। ইয়াৰ ড্ৰয়িং ৰুম, উমৰাংচুৰ আমাৰ দুটা ৰুম দিছে। এইটো ইয়াত আমাৰ বেডৰুম। ইয়াত আমি ৰাতিটো কটালোঁ তাতে। কোনো অসুবিধা নাই, ভাল লাগিলে আমাৰ এই হোমষ্টেত থাকি ৰাতিটো। ৰাতিপুৱা আমি আকৌ যোৰহাটৰ অভিমুখে ওলাব ধৰিলোঁ। তাৰ আগতে আমি উমৰাংচুতে এখন ফাষ্টফুডত আমি ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ইয়াতে ৰ'লোঁ। ছিষ্টাৰ্ছ ফুড কৰ্ণাৰত আমি ব্ৰেকফাষ্ট কৰিলোঁ সকলোৱে। তাৰপিছত আমি উমৰাংচু বিদায় দি এতিয়া আমি আগবাঢ়িলোঁ যোৰহাটৰ ডিফু অভিমুখে। আমাৰ মোৰ লগৰ পল্লৱৰ দাদাৰ ডিফুত থাকে, তো তেখেতৰ ঘৰত অকণমান আমি ডিফুত মাৰ্কেটিং কৰিলোঁ। তেখেতৰ ঘৰতে আমি লাঞ্চটো কৰিলোঁ। আমি এয়া আমাৰ ডিফু টাউন পালোহি আমি। ডিফু টাউনত আমি ইয়াত কিছুমান সুন্দৰ দৃশ্য দেখা পাইছোঁ টাউনৰ ভিতৰতে। এয়া আমাৰ অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমাৰ মুখ্য দুৱাৰ বুলি এইফালে মুখ্য দুৱাৰ। টাটা হস্পিটেল, টাটা কেঞ্চাৰ হস্পিটেল আমাৰ এই ডিফু নিৰ্মাণ কৰি আছে, দেখিছে।
আমি লাঞ্চ কৰি এতিয়া আমি এই আমাৰ পল্লৱৰ দাদা ডিফুত থাকে, বিচনা এখন অৰ্ডাৰ দিছিলে, তাৰপিছত আমি উভতিলোঁ। পুনৰ আমি যোৰহাট পালোঁহি। যোৰহাটৰ এইখন হোটেলত আমি ৰাতিটো কটালোঁ। তাৰপিছত আমি এতিয়া একুৱা কিংডম যাম। একুৱা কিংডম যোৱাৰ আগত আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ যোৰহাটৰ এখন ৰেষ্টুৰেণ্টত। এই আমি একুৱা কিংডম পাই গ'লোহি, যোৰহাট চিনামৰাত অৱস্থিত একুৱা কিংডমত আমি কিছু সময় ইয়াত কটালোঁ, ভাল লাগিলে। সকলোৱে আমি ইয়াত খেলিলোঁ পানীত। একলেণ্ডৰ এটা সৰু পাৰ্ট বুলিয়ে ক'ব পাৰি। একলেণ্ডৰ দৰে ইয়াত নিৰ্মাণ কৰিছে যোৰহাটৰ চিনেমাৰ, আপোনালোকে আহিব পাৰে, খুব সুন্দৰ। তাৰপিছত আমি জাজি ধাবাত লাঞ্চ কৰি আমাৰ এই যাত্ৰা শেষ কৰিলোঁ। ধন্যবাদ।